এইখিনি কিহৰ গুড়া আপোনালোকে বাৰু ধৰিব পাৰিছেনে? তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া প্ৰথমতে মই এটা কেৰাহী গৰম হ'বলৈ দিছিলোঁ আৰু গৰম কেৰাহীটোতে কেইটামান মাখনা, অলপমান আলমণ্ড, তাৰপাছতে লৈছোঁ এইটো আপোনালোকে দেখিছেই খেজুৰ আৰু এয়া কিচমিচ। গোটেইখিনি মই অলপ সময়ৰ কাৰণে ভাজিছোঁ এনেদৰে শুকান কেৰাহীটোতে। একদম মিডিয়াম ফ্লেমত দিব লাগিব দেই, নহ'লে মানে জ্বলি যোৱাৰ চান্স থাকে। জ্বলি গ'লে অলপমান তিতা তিতা লাগিব। এইখিনি গোটেইখিনি একদম হেল্থৰ কাৰণে বহুত মানে উপকাৰী আৰু বিশেষকৈ বাচ্ছাৰ কাৰণে আলমণ্ড কিমান ভাল আপোনালোকেতো জানেই নহয়নে, মাখানা কিমান ভাল। আৰু এইখিনি গোটেইখিনি মই এতিয়া অকণ সময় ভাজি লোৱাৰ পিছত এখন পেপাৰ পাৰি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। দিয়াৰ পিছতে মিক্সি জাৰ এটাত এনেদৰে দিছোঁ, দি একদম পাউডাৰ ফৰ্মলৈ আনি ল'লোঁ। দেখিছেনে পেষ্ট কৰি। তাৰপাছতে একদম মানে পূৰা মিহি কৰা নাই আৰু অকণমান গোটা গোটা হৈ আছে। আৰু সেইখিনি এতিয়া মই এনেদৰে অলপ সময় ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰটোৰ পৰা এটা কণ্টেইনাৰত মই ষ্ট'ৰ কৰি ৰাখিছোঁ। আৰু মোৰ ছোৱালীজনীক যেতিয়াই মই গাখীৰ দিম, হৰলিক্স দিম, তাৰ লগতে এয়া এচামুচো দি দিম। একদম মানে হেল্থৰ কাৰণে বহুত উপকাৰী। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই।